মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এটা প্ৰশ্ন আৰু সেই প্ৰশ্নটোৰ উত্তৰ লৈ মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। জানাই তোমালোকৰ সকলোবিলাক প্ৰশ্ন সমাধান কৰি দিবৰ বাবে, সকলো প্ৰশ্নবিলাক বুজাই দিবৰ বাবে, তোমালোকৰ মনত আশাবিলাক দূৰ কৰিবৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰোঁ। তোমালোকে জানাই আজি তোমালোকৰ ক্লাছ 9ত কোনটো ছাবজেক্ট ল'বা, কোনটো ছাবজেক্ট ল'লে তোমালোকৰ সুবিধা হ'ব, কোনটো ছাবজেক্টত কিমান প্ৰেক্টিকেল নম্বৰ থাকিব, কোনটো ছাবজেক্ট ল'লে তোমালোকে ফুল মাৰ্কছ পাবলৈ সক্ষম হ'বা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোকক মই কৈ থওঁ, বহু ছাত্ৰ-ছাত্ৰীয়ে জানে গ্ৰুপত যিহেতু আছে, আৰু যিবিলাকে নাজানে তেওঁলোকৰ সুবিধাৰ্থে কৈ থওঁ যে এই SR এডুকেশ্যন চেনেলতে আমি ক্লাছবিলাক কৰোঁ, যিটো প্ৰাইভেট ক্লাছ হয়, আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ত টিউশ্যন ল'বলৈ বহুতে পে'মেণ্ট কৰিছে, অৰ্থাৎ অতি কম মাচুলত তেওঁলোকে পে'মেণ্ট কৰিব পাৰি, পে'মেণ্ট কৰিছে। কিয়নো ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ 49 টকাত তোমালোকে ক্লাছ কৰিব পাৰিবা মাহিলী, আৰু প্ৰথম 3 মাহৰ একেলগে ফিজটো লোৱা হৈছে, অৰ্থাৎ 49 কৰি আমি 3 মাহ চাওঁ তেনেহ'লে আমাৰ কিমান হয়, 147 টকা হয়। লগত আমাৰ 2খনকৈ ই-বুক, অৰ্থাৎ তোমালোকৰ সহায়িকা থাকিব, অংক আৰু বিজ্ঞানৰ সহায়িকা, যিখনৰ আমি মূল্য ৰাখিছোঁ 49 টকাকৈ, আৰু 2খন 49 টকাকৈ আমি চাওঁ তেনেহ'লে 98 টকা, টোটেল 235 টকা হয়নে? আৰু কিন্তু এই 3 মাহ আৰু সম্পূৰ্ণ কিতাপকেইখন তোমালোকে যদি ল'ব বিচাৰা তেনেহ'লে মাত্ৰ পে'মেণ্ট কৰিব লাগিব 169, 169 টকা। তোমালোকৰ এখন ই-বুক কিনোতে তোমালোকে 100 টকা, 149 টকা যায়, আৰু য'ত তোমালোকে 3 মাহ আৰু লগতে সকলো সুবিধা পাবা, আৰু লগতে যে তোমালোকে বছৰ হিচাপে যদি একেবাৰে পে'মেণ্ট কৰিব বিচাৰা তেনেহ'লে মাত্ৰ 480 টকা। অধিক জানিবৰ বাবে তোমালোকে নাম্বাৰটো দেখা পাইছা, হোৱাটছএপ নাম্বাৰ, সেই নাম্বাৰটোত তোমালোকে ফোন কৰিব পাৰা বা তোমালোকে SMS কৰি জানিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, বহুত ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান পে'মেণ্ট কৰিলে, গতিকে এই সুবিধাটো যিটো অফাৰ দি আছে 235ৰ পৰা 169, সেইটো প্ৰথম 100জন ছাত্ৰ-ছাত্ৰীৰ কাৰণে সুবিধা আছে। গতিকে আপোনাৰ নামটো সোনকালে অন্তৰ্ভুক্ত কৰক, তোমাৰ নামটো সোনকালে অন্তৰ্ভুক্ত কৰক এই 100জনৰ ভিতৰত। গতিকে অতি সোনকালে তোমালোকে পে'মেণ্টটো কৰা। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আমি আহিছোঁ এতিয়া চোৱা, ক্লাছ 9ত কোনটো ছাবজেক্ট ল'বা। ছাত্ৰ-ছাত্ৰীসকল, এইটো এটা তোমালোকৰ বহুত ডাঙৰ প্ৰশ্ন। ইয়াত তোমালোকৰ কি থাকে ছাবজেক্ট, বহুতো ছাবজেক্ট থাকে, জিঅ'গ্ৰাফী হওক, হিন্দী হওক, আৰবী, যিটো সংস্কৃত, বিউটিচিয়ান থাকে, ডেন্স থাকে, মেথামেটিক্স থাকে, আৰ্ট থাকে, এনেকুৱাকৈ IT থাকে, এনেকুৱা বহুত ছাবজেক্ট থাকে। কিছুমান স্কুলত কম বেছি পৰিমাণে থাকে ছাবজেক্ট, গতিকে কিছুমান স্কুলত নাথাকিব পাৰে, 2-এটা ৰিটেইল থাকে ইয়াৰ উপৰিও, ঠিক আছে। গতিকে এনেকুৱা বহুত ছাবজেক্ট থাকে, যিবিলাক ছাবজেক্টত কিছুমান ছাবজেক্টত প্ৰেক্টিকেল নম্বৰ বহু পৰিমাণে থাকে, য'ত থিয়ৰীত লিখিব লগা তোমালোকৰ অতি কম থাকে। অৰ্থাৎ তোমালোকে পৰীক্ষা যিটো দিবা, পৰীক্ষাত 30 নম্বৰ দিব লাগে, যিটোত 70 নম্বৰ তোমালোকৰ প্ৰেক্টিকেল থাকে, যিটো স্কুলৰ পৰা দিয়া হয়। অৰ্থাৎ তোমালোকে সেইবিলাক কৰিব লাগিব, স্কুলৰ পৰা যিটো গাইড দিয়ে তেনেকুৱা কৰিলে তোমালোকে সেই 70 নম্বৰ পাব পাৰিবা, আৰু লগতে ইয়াত 30 নম্বৰ তোমালোকে লিখিব লাগিব। আৰু ছাত্ৰ-ছাত্ৰীসকল, কিছুমান ছাবজেক্ট আছে যিটো সম্পূৰ্ণভাৱে তোমালোকৰ কোনো ধৰণৰ প্ৰেক্টিকেল নাই। আকৌ কিছুমান ছাবজেক্ট আছে তোমালোকৰ 30% প্ৰেক্টিকেল আছে, 100ৰ ভিতৰত 30% প্ৰেক্টিকেল আছে, আৰু 70 কি আছে তোমালোকে লিখিব লাগিব। এনেকুৱাকৈ তোমালোকৰ ছাবজেক্টবিলাক আছে। আমি যদি চাওঁ তেনেহ'লে আমি পাম যিটো আৰবিকত তোমালোকে 100 নম্বৰৰ ভিতৰত 100 নম্বৰে লিখিব লাগিব, অৰ্থাৎ পৰীক্ষাত 100 নম্বৰীয়া প্ৰশ্ন হ'ব, যিটো তোমালোকে 30 নম্বৰ পালে পাছ কৰিব লাগিব। ঠিক তেনেদৰে আৰু বাকী নেক্সট আকৌ যদি আমি চাওঁ, বাকী ছাবজেক্টবিলাক যেনেকৈ জিঅ'গ্ৰাফীত হওক, জিঅ'গ্ৰাফীত তেনেকুৱাকৈ নম্বৰ থাকে, 10 নম্বৰ কি থাকে, প্ৰেক্টিকেল থাকে, আৰু বাকী তোমালোকে 90 নম্বৰ লিখিব লাগে, ঠিক আছে। ঠিক তেনেদৰে আমি চাম, ইয়াত তোমালোকে দেখা পাইছা, মই 2 এখন দি দিছোঁ, 2 এখন তোমালোকক মই সুবিধাৰ কাৰণে দি দিছোঁ। ইয়াত চোৱা, সংস্কৃত যিটো আছে, সংস্কৃতত তোমালোকৰ চোৱা কিমান আছে, 5 মাৰ্ক 30, অৰ্থাৎ তোমালোকে 100 নম্বৰৰ ভিতৰত 100 নম্বৰে লিখিব লাগিব, ফুল মাৰ্ক 100 থাকে, প্ৰেক্টিকেল নাই। ঠিক তেনেদৰে ডেন্সত তোমালোকৰ প্ৰেক্টিকেল আছে 50, থিয়ৰী আছে 50 নম্বৰ, 50 লিখিব লাগে, আৰু প্ৰেক্টিকেল স্কুলত যিবিলাক কৰিব দিয়ে 50 নম্বৰ থাকিব। এনেকুৱাকৈ তোমালোকে ছাবজেক্টবিলাক দেখা পাইছা, তোমালোকে হিষ্ট্ৰীত তোমালোকৰ সম্পূৰ্ণ লিখিব লাগিব। ঠিক তেনেদৰে IT ক্ষেত্ৰতো তোমালোকৰ 70 নম্বৰে প্ৰেক্টিকেল থাকিব, 30 নম্বৰ তোমালোকে লিখিব লাগিব। এনেদৰে তোমালোকে আৰু নেক্সট কথাটো হ'ল, তোমালোকে যিটো ছাবজেক্ট ভাল পোৱা, অৰ্থাৎ তোমালোকৰ নিজৰ ছাবজেক্ট এটা থাকে, হয়নে? তোমালোকে এজন বন্ধুৱে ধৰা হ'ল হিষ্ট্ৰী ল'লে বা জিঅ'গ্ৰাফী ল'লে, তুমি জিঅ'গ্ৰাফী ল'লা, তেনেকুৱাকৈ নকৰিবা, কাৰণ তেতিয়া তোমালোকে
পিছত সুবিধা নহ'ব, তোমালোকে আমনি লাগিব। গতিকে তোমালোকে নিজৰ ইচ্ছামতে তোমালোকে এটা ছাবজেক্ট তোমালোকে বাছি ল'বা, পচন্দ কৰি ল'বা আৰু তেনেকৈ তোমালোকে ক্লাছবিলাক কৰি যাবা বা পঢ়ি যাবা, তেতিয়া তোমালোকে পঢ়ি ভাল পাবা। গতিকে সকলো ছাবজেক্টে সহজ, সকলো ছাবজেক্টে পঢ়ি ভাল লাগিব যদি তুমি তোমাৰ ছাবজেক্টটো পচন্দ কৰি লোৱা। গতিকে সেইটোৱে কথা ছাত্ৰ ছাত্ৰীসকল। গতিকে তোমালোকে এই ইলেক্টিভ ছাবজেক্টটো তোমালোকে পচন্দ কৰোঁতে তোমাৰ নিজৰ মতামত হিচাপে পচন্দ কৰিবা। ধৰা হ'ল কোনোবাই এডভান্স মেথামেটিক্স ল'ব পাৰে, তেওঁ কাৰণ মেথছ ভাল পায়, গতিকে তেওঁ এডভান্স মেথামেটিক্স ল'ব পাৰে। আকৌ কোনোবাই জিঅ'গ্ৰাফী ভাল পাব পাৰে, কোনোবাই নিজৰ আৰবী বা সংস্কৃত ভাল পাব পাৰে, গতিকে তেওঁলোকৰ নিজৰ পচন্দ মতে তেওঁলোকে ল'ব লাগে। গতিকে তোমালোককো মই ক'লো তোমালোকৰ নিজৰ পচন্দ মতে ল'বা। কোনোবাই ধৰা হ'ল এইটো ল'ব দিছে বুলি তুমি নল'বা। গতিকে এইটোৱে কথা আছিল। তোমালোকে ক্লাছবিলাক ভালদৰে কৰি যোৱা, আৰু কিবা অসুবিধা থাকিলে মই আছোঁ। 1 এপ্ৰিলৰ পৰা আমি ক্লাছ আৰম্ভ হ'ব। আৰু তোমালোকে যিটো মই তোমালোকক ক'লো, এই নাম্বাৰটো দেখা পাইছে, এই নাম্বাৰটো SMS কৰি তোমালোকে টিউশ্যন ল'ম বুলি এটা SMS দিবা, আৰু তাৰপিছত তোমালোকে মোৰ লগত কথোপকথন কৰিব পাৰিবা আৰু ভালদৰে বুজি তোমালোকে পে'মেণ্ট কৰিব পাৰিবা। ঠিক আছে? গতিকে 1 এপ্ৰিলৰ পৰা তোমালোকে ক্লাছৰ বাবে পে'মেণ্ট কৰা, আৰু লগতে তোমালোকে SMS কৰা যিটো নাম্বাৰ, তাতে তোমালোকে সম্পূৰ্ণ জানি ল'বা, মোৰ পৰা ডাইৰেক্ট জানিব পাৰিবা। ঠিক আছে? নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈকে বাই।